বিহু আহি আছে অতীত সুঁৱৰিছে সোণ ককায়ো দুশ বছৰীয়া আপুৰুগীয়া পেপালৈ তাহানিৰ দিনলৈ উভতি গৈছে সোণ ককা জামুগুৰি ঘাটৰ হাটিঙা ৰামপুৰৰ 90 বছৰীয়া সোণ ককাই এতিয়াও সুন্দৰকৈ বজাব পাৰে পেপা এনেও বিহু বুলিলে গা 7খন-8খন হয় ককাৰ যৌৱনকালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাত পেপা বজাই আদৰণি জনাইছে হেঁপাহৰ ৰঙালী বিহুটিক নঙলাৰ মুখত ৰঙালী বিহুৰ মোৰ উৎসৱটো মোৰ পেপাই সকলোকে জাননী দিয়ে হয়তো ইয়াত আশা পাশে সুধিলেও ক'ব যে সোণ ককাই বিহু আহিল মাত্ৰ পেপা নেথাই ফোপাই হ'লেও পেপাটো বজাই থাকে অকলে আকৌ ল'ৰা ছোৱালীবিলাকক আহিলে লগতে ভালো লাগে তেতিয়া মই ল'ৰা ছোৱালীবিলাকতো লগত আকৌ কোনোবাই মাতে আকৌ গৈ পেলাই আকৌ গছৰ তলত পাই যাওঁগৈ এতিয়াও কিন্তু খোজকাঢ়ি যাব নোৱাৰোঁ থিয় থাকিবও নোৱাৰোঁ কিন্তু চকী এখন দি লৈ যায় বয়সটো প্ৰায় 90 বছৰে হ'লি আৰু পেপাটো হ'ল মোৰ পিতাৰ দিনৰ পিতাৰ পৰাহে মই পেপাটো পাইছোঁ কিন্তু এতিয়া হেনো কাকা দিনৰ আছিলে বুলি কৈছিলে কিন্তু 200টো প্ৰায়ে হ'ল অতি সযতনে সোণ ককাই ৰাখি থৈছে 200 বছৰীয়া পেপাটি আজু ককাৰ দিনৰে পৰা ঘৰখনত সংৰক্ষণ কৰি ৰাখিছে পেপাটি 200 বছৰীয়া পেপাটি চাবলৈ বহু লোকেই যায় সোণ ককাৰ ঘৰলৈ বিশেষকৈ বিহু কেইদিনত সোণ ককাৰ ঘৰখন উখল মাখল হৈ পৰে জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা